নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছইন এছএমএছলৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটিৰ বিষয়ে। আৰু এই ভিডিঅ'টো আসাম টেট 2021ৰ আপাৰ প্ৰাইমাৰী লেভেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে The Constitution of India adopted fundamental duties from the Constitution of যে ভাৰতৰ সংবিধানত যিবোৰ ফাণ্ডামেণ্টেল বা মৌলিক কৰ্তব্য ইনক্লুড কৰা হৈছে এইবোৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? এ আমেৰিকা, বি ৰাছিয়া, চি চাইনা, ডি ইংলেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন বি ৰাছিয়া। তাৰ পিছৰ প্ৰশ্নটো হৈছে when fundamental duties were added in the Constitution of India যে ভাৰতৰ সংবিধানত এই মৌলিক কৰ্তব্যবোৰ কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? এ 1976, বি 1965, চি 1970, ডি 1978। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। আৰু এই ভাৰতৰ সংবিধানখন যেতিয়া এডপ্ট কৰা হৈছিল তেতিয়া এই মৌলিক কৰ্তব্যবোৰ তেতিয়া ইনক্লুড কৰা নাছিল। আৰু এইবোৰ ইনক্লুড কেতিয়া কৰিছিল? 1976। আৰু এই 1976ত 42nd এমেণ্ডমেণ্ট হৈছিল। আৰু এই 42nd এমেণ্ডমেণ্টৰ জৰিয়তে কি কৰা হৈছিল? প্ৰথমবাৰৰ বাবে কি কৰা হৈছিল? 10টা ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্য ইনক্লুড কৰা হৈছিল। কিমান চনত? 1976। আৰু কোনটো সংশোধনীৰ জৰিয়তে? 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। আৰু যেতিয়া ভাৰতৰ সংবিধানখন এডপ্ট কৰা হৈছিল, কেতিয়া এডপ্ট কৰা হৈছিল? এডপ্ট কৰা হৈছিল 26 নৱেম্বৰ 1949। এই 1949 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন এডপ্ট কৰা হৈছিল। এই এডপ্ট কৰাৰ সময়ত ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যবোৰ ইনক্লুড কৰা নাছিল। এতিয়া আপোনালোকক এনেকৈ সুধিব পাৰে যে যেতিয়া ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল 1949 26 নৱেম্বৰ তেতিয়া ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰ আছিল? এনচাৰ হ'ব কি? 0। তেতিয়া ফাণ্ডামেণ্টেল ডিউটিয়ে নাছিল। এইটো কেতিয়া এড কৰা হৈছিল? এইটো এড কৰা হৈছিল 1976। কোনটো সংশোধনীৰ জৰিয়তে? 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। তাৰ পিছৰ প্ৰশ্নটো হৈছে এট প্ৰেজেণ্ট হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ সংবিধানত মুঠ কেইটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে বা আছে? বৰ্তমান কেইটা মৌলিক কৰ্তব্য আছে? এ 9, বি 10, চি 11, ডি 12। বৰ্তমান কেইটা আছে? বৰ্তমান আছে 11টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কি? চি। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাণ্ডামেণ্টেল ডিউটিজ আৰ গিভেন ইন হুইচ আৰ্টিকল যে ভাৰতৰ সংবিধানত কিমান নম্বৰ অনুচ্ছেদত মৌলিক কৰ্তব্যবোৰ কি কৰা হৈছে? ইনক্লুড কৰা হৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে? এ আৰ্টিকল 12 to 35, বি আৰ্টিকল 51 এ, চি আৰ্টিকল 36 to 51, ডি আৰ্টিকল 19। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকল 51 এ। যে আৰ্টিকল 51 এত কি কৰা হৈছে? এই 11টা ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰ 51 এত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই যিটো অপশ্যন এ এত কিমান লিখিছে? আৰ্টিকল 12 to 35। এই আৰ্টিকল 12 to 35ত কি আছে? ফাণ্ডামেণ্টেল ৰাইটছ আছে। ফাণ্ডামেণ্টেল ৰাইটছ। তেনেহ'লে ফাণ্ডামেণ্টেল ৰাইটছ কিমান নম্বৰ আৰ্টিকলত আছে? আৰ্টিকল 12 to 35। আৰু যিটো লিখিছে অপশ্যন চিত আৰ্টিকল 36 to 51 ইয়াত কি আছে? ডিপিএছপি। ইয়াতে কি আছে? ডিপিএছপি আছে। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইবিলাক আছে। আৰু আৰ্টিকল 19ত কি কৰা হৈছে? যে আৰ্টিকল 19ত 6 ধৰণৰ স্বাধীনতা প্ৰদান কৰা হৈছে। এইটোৰ বিষয়ে আলোচনা কৰা হৈছে। তেনেহ'লে আমাৰ মৌলিক কৰ্তব্যবোৰ কিমান নম্বৰ অনুচ্ছেদত আলোচনা কৰা হৈছে? আৰ্টিকল নম্বৰ 51 এ। তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং কমিটি এডভকেটেড দ্য ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যে তলৰ কোনখন কমিটিয়ে
ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যবোৰ অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ কাৰণে কি কৰিছিল? পৰামৰ্শ দিছিল বা পৰামৰ্শ দান কৰিছিল। কোনটো কমিটি? এ বাৰ্মা কমিটি, বি সাৰকাৰিয়া কমিটি, সি বলৱন্ত ৰায় মেহতা কমিটি, ডি চৰণ সিং কমিটি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি চৰণ সিং কমিটি। তেনেহ'লে আমাৰ যে ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ কাৰণে পৰামৰ্শ দান কৰিছিল কোনটো কমিটিয়ে? চৰণ সিং কমিটি। কেতিয়া এড কৰা হৈছিল? 1976। আৰু কিমান নম্বৰ আৰ্টিকেল আছিল? 51A। আৰু কোনটো সংশোধনী আছিল? 42nd এমেণ্ডমেণ্ট আছিল। 42nd এমেণ্ডমেণ্ট কেতিয়া হৈছিল? 1976ত হৈছিল এইটো। আৰু পোনপ্ৰথমতে কেইটা মৌলিক অধিকাৰ এড কৰা হৈছিল 1976ত? 10টা, 10। আৰু বৰ্তমান কিমান আছে? 11টা আছে বৰ্তমান। আৰু তাৰপিছৰ প্ৰশ্নটো হৈছে হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৱাজ পাছ টু প্ৰভাইড কম্পালচৰি এডুকেশ্যন টু চিলড্ৰেন বিটুইন 6 to 14 ইয়াৰ্ছ। যে কোনখন সংবিধান সংশোধনীয়ে 6ৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলক কি কৰিব লাগে? বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগে। এইটো কোনটো সংশোধনীত উল্লেখ কৰা হৈছিল? এ 82nd এমেণ্ডমেণ্ট, বি 83rd এমেণ্ডমেণ্ট, চি 86th এমেণ্ডমেণ্ট, ডি 85th এমেণ্ডমেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 86th এমেণ্ডমেণ্ট। যিটো 86th এমেণ্ডমেণ্ট এইটো কেতিয়া হৈছিল? এইটো হৈছিল 2002ত। এই 2002ত কি কোৱা হৈছিল? যিবিলাকৰ কি 6ৰ পৰা 14 বছৰ বয়সত যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকক কি কৰা হ'ব? বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হ'ব। এইটো কিমান নম্বৰ সংশোধনীত কোৱা হৈছিল? 86th এমেণ্ডমেণ্টত কোৱা হৈছিল। আৰু এইটো সংশোধনী কেতিয়া কৰা হৈছিল? 2002ত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট। এই যিবোৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে বা মৌলিক কৰ্তব্য আছে ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত হৈছে, এইটো কিমান নম্বৰ সংশোধনীৰ জৰিয়তে কৰিছে? ইয়াৰ আগতে আমি আলোচনা কৰোঁ, এইটো আছিল 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। আৰু এইটো কেতিয়া হৈছিল? 1976ত হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন দ্য ফলোয়িং পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। এই যিবোৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে বা মৌলিক কৰ্তব্য আছে এইবোৰ ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত কি কৰা হৈছে? অন্তৰ্ভুক্ত হৈছে? এ পাৰ্ট 3, বি পাৰ্ট 4, চি পাৰ্ট 4A, ডি পাৰ্ট 5। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? চি পাৰ্ট 4A। যিটো পাৰ্ট 4A আছে ইয়াতে কি কৰা হৈছে? ফাণ্ডামেণ্টেল ডিউটি বা মৌলিক কৰ্তব্যবোৰ অন্তৰ্ভুক্ত কৰিছে। আমি অনুচ্ছেদ ইতিমধ্যে পাইছোঁৱে 51A আছিল অনুচ্ছেদ, আৰু পাৰ্টটো কিমান আছিল? 4A আছিল। আৰু পাৰ্ট 3ত কি কৰা হৈছে? ফাণ্ডামেণ্টেল ৰাইটছ। পাৰ্ট 4ত কি আছে? DPSP। এইটো আপোনালোকে মনত ৰাখিব যে পাৰ্ট 3ত আছে ফাণ্ডামেণ্টেল ৰাইটছ, পাৰ্ট 4ত আছে DPSP, আৰু পাৰ্ট 4A কি আছে? ফাণ্ডামেণ্টেল ডিউটিজ। ফাণ্ডামেণ্টেল ডিউটিজ আছে। এতিয়া বলক আমাৰ ভাৰতৰ সংবিধানত কি কি ফাণ্ডামেণ্টেল ডিউটিজ বা মৌলিক কৰ্তব্য আছে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ। যে প্ৰথমতে কি ক'লে? যে সংবিধান মানি চলা আৰু যিবোৰ সংবিধানৰ যিবিলাক আদৰ্শ আছে, ইনষ্টিটিউশ্যন আছে, তথা যিটো ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত এইবিলাকক কি কৰা? শ্ৰদ্ধা কৰা। তাৰপিছতটো হ'ল কি? যে আমাৰ ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল, এই স্বাধীনতা লাভ কৰাৰ কাৰণে যিটো ৰাষ্ট্ৰীয় যিটো স্বাধীনতা আন্দোলন হৈছিল, এই আন্দোলনৰ যিবিলাক মহৎ উদ্দেশ্য আছে আৰু যিবিলাক মহৎ আদৰ্শ আছে, সেই আদৰ্শবোৰক কি কৰা? অনুকৰণ কৰা আৰু পোষণ কৰা। এইটো হ'ল আমাৰ দ্বিতীয় মৌলিক কৰ্তব্য। তাৰপিছৰটো হ'ল যে ভাৰতৰ সাৰ্বভৌম ঐক্য আৰু সংহতি আৰু অখণ্ডতা কি কৰা? ৰক্ষা কৰা। তাৰপিছৰটো হ'ল কি? আমাৰ দেশখনক কি কৰিব লাগে? আমি ৰক্ষা কৰিব লাগে। আৰু যেতিয়া আহ্বান কৰা হয় তেতিয়া কি কৰিব লাগে? আমি তাক সেৱা প্ৰদান কৰিব লাগে। যে আমি দেশখনক ৰক্ষা কৰিব লাগে আৰু আমাৰ ৰাষ্ট্ৰীয় সেৱাবোৰ কি কৰিব লাগে? আমি আগবঢ়াব লাগে। এইটো হ'ল কি? 4th মৌলিক কৰ্তব্য। তাৰপিছৰটো হ'ল যে ভাৰতৰ সকলো লোকৰ মাজত
আমাৰ যিবিলাক ভাৰতবাসী আছে সকলো লগৰ মাজত কি কৰিব লাগে, আমি ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য কি কৰিব লাগে, আমি অতিক্ৰম কৰি আমি ভাতৃত্ববোধ গঢ়িব লাগে। যে আমি কেতিয়াও আমি কি কৰিব নালাগে, যে ধৰ্ম বা লেংগুৱেজ বা ভাষা এইবিলাক আমি চাব নালাগে। আমি সবেই কি কৰিব লাগে, এইবিলাকক আমি অতিক্ৰম কৰি ভাতৃত্ববোধ বজাই ৰাখিব লাগে। আৰু নাৰীৰ যিটো মৰ্যাদাৰ যিবিলাক হানি কৰিব, যিবিলাক বস্তুৱে কি কৰিব নাৰীৰ মৰ্যাদা হানি কৰিব লাগে, সেইবিলাক আমি কি কৰিব লাগে, প্ৰত্যাহাৰ কৰিব লাগে বা ত্যাগ কৰিব লাগে। তাৰপিছৰটো হ'ল আমাৰ যিটো মিশ্ৰিত যিটো সংস্কৃতি, মূল্য দিব লাগে সকলোৱে, আৰু তাক আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে। সবে আমি সংৰক্ষণ কৰিব লাগে। যে আমাৰ যিবিলাক মিশ্ৰিত আমাৰ সংস্কৃতি আছে, সেইবিলাক আমি সবেই ৰক্ষা কৰিব লাগে আমি, আৰু সেইবিলাকক আমি কি কৰিব লাগে, মূল্য দিব লাগে। তাৰপিছৰটো হ'ল যে বন, হ্ৰদ, নদী আৰু বনজীৱ যিবিলাক আছে, এইবিলাকক আমি কি কৰিব লাগে, ৰক্ষা কৰিব লাগে। আমি সেইবিলাকক কি কৰিব লাগে, যে কেতিয়াও ক্ষতি কৰিব নালাগে। আমি সকলোৱে সেইবিলাকৰ প্ৰতি আমি দয়াভাৱ দেখুৱাব লাগে। আমি সেইবিলাকক কেনেকৈ আমি ৰক্ষা কৰিব পাৰি, সেইবিলাকৰ কাৰণে আমি চেষ্টা কৰিব লাগে। তাৰপিছতো কি হৈছে কি, যে বৈজ্ঞানিক দৃষ্টিকোণ আৰু মানৱতাবোধ আৰু যিটো অনুসন্ধিৎসা আৰু সংস্কাৰৰ মনোভাৱৰ কি কৰিব লাগে, বিকাশ কৰিব লাগে। যে আমাৰ যিটো সংস্কাৰ কৰাৰ যিটো মনোভাৱ, সেইবিলাকৰ আমি বিকাশ উন্নয়ন কৰিব লাগে, ডেভেলপ কৰিব লাগে। তাৰপিছতো হ'ল কি, তাৰপিছতো হ'ল ৰাজহুৱা সম্পত্তিবোৰ, যিবিলাক আমাৰ ৰাজহুৱা সম্পত্তি আছে, পাব্লিক প্ৰপাৰ্টি আছে, ৰাজহুৱা সম্পত্তিবোৰ আমি কি কৰিব লাগে, আমি যাতে সেই হিংসাত্মক কাৰ্যৰ পৰা এই ৰাজহুৱা সম্পত্তিবোৰ যাতে ক্ষতিসাধন নহয়, ক্ষয় ক্ষতি নহয়, সেইবিলাকৰ কাৰণে আমি কি কৰিব লাগে, হিংসাটো আমি কি কৰিব লাগে, পৰিহাৰ কৰিব লাগে। ৰাজহুৱা সম্পত্তিবোৰ আমি কি কৰিব লাগে, ৰক্ষা কৰিব লাগে, আৰু কি যিটো হিংসা, ভায়োলেন্স, এইবিলাক আমি কি কৰিব লাগে, পৰিহাৰ কৰিব লাগে। তাৰপিছৰটো হৈছে কি, যে যিটো ব্যক্তিগত আৰু সামূহিক কাম কাজৰ সকলো ক্ষেত্ৰত এইবিলাকৰ কাৰণে আমি সদায় কি কৰিব লাগে, উৎকৰ্ষ সাধনৰ কাৰণে আমি চেষ্টা কৰিব লাগে বা যত্ন কৰিব লাগে। আৰু তাৰপিছত কি কোৱা হৈছে, এই যিবিলাক 6ৰ পৰা 14 বছৰ বয়সৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালী আছে, এইটো বয়সৰ যিবিলাক ল'ৰা ছোৱালী আছে, সেইবিলাকক কি কৰিব লাগে, যিটো বাধ্যতামূলক যিটো শিক্ষা, সেইটো যদি ল'ব পাৰে, সেইটোৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে। আৰু এইটো কিমান নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টত কোৱা হৈছিল, 86, আৰু এইটো কেতিয়া হৈছিল, 2002ত কৰা হৈছিল। এইটো 2002ত আছিল। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।